वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 24 শাওন সোমবাৰ 1433 ভাস্কৰাব্দ ইংৰাজীৰ 10 আগষ্ট 2026 চন, ভাৰতীয় আজি 19 শাওন আৰু মোং 26 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:55 27 আৰু সূৰ্যাস্ত সন্ধ্যা 5:56 47। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা দ্বাদশী তিথি, দিনৰ 8:01 পৰ্যন্ত। তাৰ পাছতে হ'ব ত্ৰয়োদশী তিথি, শেষ ৰাতি 4:54 আজিৰ নক্ষত্ৰ হ'ল আদ্ৰা, দিনৰ 12:27 পৰ্যন্ত। আৰু আজিৰ যোগ হ'ল বজ্ৰযোগ, ৰাতি 10:27 কৰণ হ'ল আজি তৈতিল্যকৰণ। বজ্ৰযোগত জন্মজাতক কঠোৰ বজ্ৰৰ দৰে হাৰ নমনা অপৰাজয় হৈ থাকে আৰু সৰ্ববিদ্যাজ্ঞ, অস্ত্ৰ নিপুণ, ধন ধান্য আৰু পৰাক্ৰমীও হয়। যুদ্ধ, শত্ৰু আদি কঠিন কামৰ কাৰণে এই যুগ অতি শুভ। জাতক সেনাবাহিনী আদিত কৰ্মৰত কৰিলে তেওঁ উন্নত ফল প্ৰদৰ্শন কৰিব পাৰে। শুভ যুগ, যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্যৰ ক্ষেত্ৰতো আপোনালোকে আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি লগতে বুধ আৰু বৃহস্পতি একেলগে কৰ্কট ৰাশিতেই যুতি হৈ বহি আছে। মংগল আছে মিথুন ৰাশিত আৰু শুক্ৰ আছে আজি কন্যা ৰাশিত। শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভ ৰাশিত, কেতু সিংহত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে মিথুন ৰাশিতেই, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, মহেন্দ্ৰ যোগ, নৰগণ, সাপৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ, বিংশোত্তৰী ৰাহুৰ দশা হ'ব। দিনৰ 12:27 দেৱগণ, বৰাহৰ অস্থি, বিংশোত্তৰী বৃহস্পতিৰ দশা। শেষ ৰাতি 4:43 যোৱাত কৰ্কট ৰাশি হ'ব, বিপ্ৰবৰ্ণ বায়ু যোগ। আৰু আজি আদ্য ঋতু হ'লে 7দিনীয়া কান্তা যোগ, মৰণত দোষ একপাত। দিনৰ 8:01 যোৱাত দোষ নাথাকে আৰু দিনৰ 12:27 যোৱাত 2 পাদ লাগিব। শেষ ৰাতি 4:54 যোৱাত 3 পাদ। খাদ্যত আজি পুৰৈ শাক আৰু দিনৰ 8:01 যোৱাত বেঙেনা খোৱাটো নিষেধ। শেষ ৰাতি 4:54 যোৱাত মাটিমাহ, তেল, মাছ, মাংস আদি সম্ভোগ নিষেধ। যাত্ৰা আজি নাই, ত্ৰাসস্পৰ্শ আদি দোষ আছে। আৰু যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখখন এবাৰ দাপোনত চাব আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সৌভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। যোগিনী আজি নৈৰিত্ৰ কোণত, দিনৰ 8:01 যোৱাত দক্ষিণত আৰু শেষ ৰাতি 4:54 যোৱাত পশ্চিমত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:38 পৰা 8:14 50 কাল ৰাত্ৰি নিশা 10:02 পৰা 11:26 46 পৰ্যন্ত আছে। এই সময়খিনি আপোনালোকে বৰ্জন কৰক। যিকোনো মাংগলিক কাৰ্য বা শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অমংগলীয়া হয়। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 3:17 পৰা 4:59 পৰ্যন্ত আৰু অমৃত যোগ দিনৰ 6:45 ৰাতিপুৱাৰ ভাগত, 10:10 পৰা 12:43 ৰাতি 6:35 পৰা 8:50 পৰ্যন্ত আছে এই অমৃত যোগ। আজি ত্ৰয়োদশীৰ একনিষ্ঠ সন্দীপন। দিনৰ 8:01 সময়ৰ ভিতৰত একাদশীৰ পাৰণ আছে, ছায়ং সন্ধ্যা নাই। লখিমপুৰৰ আধাৰ সত্ৰৰ বুঢ়ীআই দুৰ্গেশ্বৰী গোস্বামী, উত্তৰ লখিমপুৰৰ ঘাৰমৰা সৰু সত্ৰৰ সত্ৰাধিকাৰ থিৰ কৃষ্ণদেৱ আৰু কাঁহীকুছিৰি জ্যোতিষী ধনেশ্বৰ দেৱ শৰ্মাৰ আজি তিৰুভাৱ তিথিও আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ প্ৰেমত শুভ, বৃষ মনোবাঞ্ছা পূৰ্ণ, মিথুন যাত্ৰা সিদ্ধি, কৰ্কট ব্যয়বহুলতা, সিংহ মান সন্মানত আঘাত। গতিকে চাই চিতি চলক, সতৰ্ক থাকক, সংযম ৰাখক নিজকে। কন্যা শুভ শুভ ফল, মিশ্ৰিত ফল,
তোলা উদৰ পীড়া, খোৱা বোৱাত আপোনালোকে যত্ন লওক। বৃশ্চিক দন্ত পীড়াৰ ভয়, ধনু আনন্দ লাভ, মকৰ অৰ্থ লাভ, কুম্ভ প্ৰতিভা লাভ, মীন সামাজিক সন্মান। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।